বহুত দিনৰ পৰা ভাবি আছিলোঁ আৰু সেইটো কাৰণে আজি আহিছোঁ এখন মোবাইলৰ দোকানলৈ আৰু আপোনালোককো দেখুৱাম কোনটো ফোন ল'ম কি আপোনালোকে ক'ব কেনেকুৱা লাগিব এতিয়া প্ৰথমে চাই লওঁ মানুহ নাই যে দোকানত কাষ্টমাৰ আহি ৰৈ আছোঁ মানুহ নাই মানে বহুত দিনৰ আশা আছিলে যে আইফোন এটা ল'ম বুলি তাৰপিছত এতিয়া বোলো চাওঁচোন এতিয়া আপোনাৰ নতুনকৈ লঞ্চ হৈছে ভিভ'ৰ V50 বুলি এটা ফোন এটা আহিছে এইটো চাওক আইফোনতকৈ ভাল বুলি ক'ব গ'লে অ'প'ৰ এটা ফোন এটা লঞ্চ হৈছে অ'প'ৰ F29 বুলি যোনটো ফোন আপোনাৰ ৱাটাৰপ্ৰুফ ফোন হয় যদি আপোনাৰ পানীয়ে চানীয়ে যদি পৰি যায় এইটো আপোনাৰ মানে ৱাটাৰপ্ৰুফ আৰু একো নহয় তাৰ প্লাছ এই ফোনটো এমৰ বডিৰ দ্বাৰা বনোৱা হৈছে যাৰ কাৰণে ফোনটো পৰিলেও আপোনাৰ ভঙাৰ সম্ভাৱনাটো কম বেলেগ ফোনত আৰু লগতে ইয়াত আৰু এটা এক্সট্ৰা বেনিফিট দিয়ে এই ফোনটো যদি লয় আপুনি বেলেগ ফোনত যিমান দিয়ে আছে তাৰ 3 গুণ বেছি দিয়ে আছে এই ফোনটো এইটো নতুনকৈ লঞ্চ হৈছে এই ফোনটো আপুনি চাব পাৰে আহিছিলোঁ আইফোন চাম বুলি মানে EMI-তে ল'ম বুলি ভাবিছিলোঁ কিন্তু নতুন এটা মডেল দেখুৱাইছে বেছিদিন পোৱা নাই লঞ্চ হোৱা মডেলটো হ'ল অ'পো F29 যিহেতু আমিতো মানে কেমেৰাটোৱে ভাল বিচাৰোঁ নহয় জানো আকৌ মানে কি পানীত আমাৰ কেনেকুৱা পৰি যায় কিন্তু বাৰিষা দিনত বিচাৰি সেইটো কাৰণে এইটো ৱাটাৰপ্ৰুফ হৈছে চাই লওঁ এইটো মডেলে প্ৰথমে চাওঁ সেইটো হয় কিমান দিন হ'ল এইটো আপোনাৰ 3 মাহমান হ'ল এই ফোনটো লঞ্চ হোৱা আপোনাৰ 1.5 মাহ হৈছে কোনোবাই লৈছে নেকি অফাৰ মই আপোনাক দেখাইছোঁ এইটো আপোনাৰ ডেমো কেমেৰাটো চাওঁ ফোনটো আপুনি অন কৰে কেমেৰাটো চাওক মই জিৰ'তহে ল'ম কিন্তু দেই আমাৰ ইয়াত ফাইনেন্স এভেইলেবল আছে আপোনাৰ HDB ফাইনেন্স আছে বাজাজৰ ফাইনেন্স আছে আপুনি আগতে HDBত লৈছে চাগে দেন আপুনি সেইটো ফাইনেন্সৰ আপোনাৰ জিৰ' সুবিধা পাই যাব এইটো 8 মাহৰ কাৰণে আকৌ কেতিয়াবা এনেকুৱা হয় নহয় মানে কি হ'ল আমি ফাইনেন্সত ল'লে বহুত ইনকাম লাগি যায় ৰেট অফ ইণ্টাৰেষ্ট বুলি ক'ব গ'লে জিৰ' হয় অকল প্ৰচেছিং ফিজ এটা আহে সেই প্ৰচেছিং ফিজটো আপুনি দিলে মানে একো ইণ্টাৰেষ্ট নালাগে নাই একো ইণ্টাৰেষ্ট জিৰ' হয় অকল প্ৰচেছিং ফিজ এটা অকল প্ৰচেছিং ফিজ ৱাও বহুত ভাল কথা এনে দেখোন আমি শুনিছোঁ মানে দেই মোবাইল এনেকৈ মানে EMI ল'লে ইণ্টাৰেষ্ট বহুত 5-6 হাজাৰ বহুত বেছি লাগি যায় নহয় আৰু ইয়াত ইণ্টাৰেষ্ট নাই বুলি কৈছে আৰু প্ৰচেছিং ফিজ কিমান দিব হাৰ্ডলি আপোনাৰ ধৰি লওক মানে মডেলৰ ওপৰত আহে আপোনাৰ 700 পৰা 1500 টকাৰ ভিতৰত আহে আৰু ইয়াৰ দামটো আপুনি এতিয়া মই আপোনাক দেখাই আছোঁ ইয়াৰ আপোনাৰ 3টা ভেৰিয়েণ্ট আহে ফোনটো এটাৰ দাম আছে আপোনাৰ 28,000ত এইটো এটা আপুনি 8128 ভেৰিয়েণ্টটো যদি লয় 8128ৰ দাম হৈছে 28,000 টকা আপুনি 8GB 256GB যদি লয় 29,999 টকা হয় আৰু যদি আপুনি 12GB 256GB যদি লয় সেইটো দাম আছে আপোনাৰ 31,999 মানে আপুনি যদি আপোনাৰ মেইনলি ফোন বেছিকৈ ইউজ কৰে তেনে আপুনি 12GB ৰেম 256GB ষ্ট'ৰেজটো ল'ব পাৰে এতিয়া অফাৰ চলি আছে এনে ফোনটোৰ দাম হয় 37,000 আপুনি পাই আছে দোকানত 31,999 বাহিৰেও আপুনি টিভি ফ্ৰিজ ৱাশ্বিং মেচিন ইনভাৰ্টাৰ বেটাৰী লগতে আপোনাৰ AC লাগে যদি কুলাৰ লাগে এইকেইটা বস্তু ল'ব পাৰিব সব ফাইনেন্সত ল'ব পাৰিব 7,000 টকাৰ ওপৰত যদি প্ৰডাক্ট আপুনি বস্তু কিনে তেন্তে আপুনি ফাইনেন্সৰ থ্ৰু দি ল'ব পাৰিব ফেন চেন মিক্সাৰ গ্ৰাইণ্ডাৰ বাগেৰে আপুনি যদি লয় 7,000 অকল আপুনি ক্ৰছ কৰিব লাগিব 7,000 এবাভ হ'লে আপুনি ল'ব পাৰিব EMI আমাৰ ইয়াত যি বস্তু আৰু আহিছিলোঁ আইফোন এটা চাওঁ আইফোনটো অৱশ্যে মই EMI-তে ল'ম বুলি ভাবিছিলোঁ কিন্তু ইমান ধুনীয়া ফোন এটা পাইছোঁৱে যেতিয়া আইফোনটোনো কিয় লওঁ ইমান পইচা মোক কিয় হ'লেও মোৰ ইমানখিনি পইচাও নাই আৰু আইফোনটো ল'লে মাহে মাহে বহুত দিব লাগিব নহয় জানো সেইটো কাৰণে প্ৰথমে এই ফোনটোকে চাওঁ আৰু এতিয়া এইফালে দাদাটোৰ লগত কথা পাতোঁ ফাইনেন্সৰ মানুহ ইয়াতে আছেই আৰু আপোনালোকে যদি ফাইনেন্সত ল'ব বিচাৰে জিৰ' ডাউন পে'মেণ্টতো যদি ল'ব বিচাৰে তেনেহ'লে ABC স্মাৰ্ট আমাৰ দোকানখনৰ নাম হৈছে বৰবৰুৱা পূজা ফিল্ডৰ সন্মুখতে পাব আহিব পাৰিব ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ বৰবৰুৱা পূজা ফিল্ড সকলোৱে দেখিছে আৰু বৰবৰুৱা পূজা ফিল্ডৰ একেবাৰে সন্মুখতে দোকানখনৰ নামটো ABC স্মাৰ্ট তো এতিয়া মোৰ ফাইনেন্স কৰা হৈ গ'ল দেই এইটো মোবাইলে ল'লোঁ নতুন যিটো আহিছে অ'পো F29 HDB পৰা লোৱা হৈছে দেই আৰু এইটো মই লৈছোঁ ফাইনেন্স কোম্পানী HDB ফাইনেন্স কোম্পানীৰ পৰা লৈছোঁ আৰু এখেতে ফাইনেন্স কৰিছে অৱশ্যে মোৰ কামখিনি চলি আছে এতিয়া কৰি আছে প্ৰচেছিংখিনি চলি আছে বাৰু আৰু অৱশেষত মই ফোনটো ল'লোঁ এইটো আৰু এইটো এতিয়া খুলি দেখুৱাম আপোনালোকক কেমেৰা কোৱালিটি কেনেকুৱা আছে
কেমেৰা কোৱালিটিও বহুত ধুনীয়া পাব ফোনটো এইটো আপোনাৰ ফোনটো অন কৰি দিছোঁ আৰু এইটোৱে লৈ ল'লোঁ মই দেই আইফোন চাব আহিছিলোঁ কিন্তু এইটো ইমানখিনি ফেচিলিটি আছে আইফোন লোৱাতকৈ ভাবিলোঁ এইটোৱে লওঁ কেমেৰা কোৱালিটি বহুত বেছি ভাল এয়া এইফালে কেমেৰা কোৱালিটিও বহুত বেছি ভাল আৰু এইটোৱে লৈ ল'লোঁ কেনেকুৱা লাগিছে এইফালে কিবা লিখি দিলোঁ কিবা এটা বুলি লিখি দিলোঁ ন